জামুগুৰি হেড কোচিং চেণ্টাৰৰ বিষয়ে আমি যিহেতুকে নাজানো আপোনাৰ পৰাই জানিব বিচাৰিছো। ভালে লাগে, গেম শিকায় ছাৰে, কোচিং ভালে দিয়ে। বাদ বাকী এতিয়া চলি আছে, বছৰ হোৱা নাই বাৰু, এতিয়া কেইদিনমানেই হ'ল কোচিং লোৱা। লাহে লাহে শিকি আছো, শিকিম বাৰু। আজি কাৰ কাৰ মাজত খেল আছে? আজি বৰগাং আৰু জামুগুৰি। বৰগাং বা জামুগুৰি আৰু বৰগাং আৰু জামুগুৰি। এতিয়া টছ হৈছে, বেটিং কোনে বেটিং জামুগুৰি পৰিছে। জামুগুৰি ওৱান দা টছ বেটিং। আপোনালোকৰ বেটিং না? আপোনালোক টুপীয়া হয়? হয়, জামুগুৰি জিএম জামুগুৰি টিম আৰু এডাল বৰগাং, হয় না? হয়, ইয়াতে সেইজন মহান ব্যক্তি যিজন ভাৰতীয় সেনা বাহিনীৰ লগত জড়িত। তেওঁ ভাৰতীয় সেনা বাহিনীৰ কৰ্মৰত অৱসৰ গ্ৰহণ কৰি আহি জামুগুৰি উদীয়মান ল'ৰা ছোৱালীক লৈ যি ক্ৰিকেটৰ সপোন দেখিছে, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱালৈ যি চেষ্টা কৰিছে, তেওঁৰ সৈতে আমি কথা পাতিম। হয়, কি ক'ব আপোনাৰ এই যাত্ৰা ক'ৰ পৰা আৰম্ভণি, কি ক'ব বিচাৰে? ইতিমধ্যে আপোনালোকে গম পাইছে, জামুগুৰি কোচিং চেণ্টাৰ নামত মই কোচিং চেণ্টাৰ এখন খুলিছোঁ। এইখিনি আমাৰ ধলাইবিল হাইস্কুল ফিল্ডত আৰু এতিয়া নতুনকৈ আৰম্ভণি দিছোঁ। জাষ্ট 2 মাহ হৈছে। আমাৰ নতুন প্ৰজন্মবিলাকক সিহঁতৰ ফিউচাৰটো চাই পেলাই তেওঁলোকৰ ভৱিষ্যত ভাল হওক। আমাৰ ইয়াত কস্ক বল আৰু টেনিছ বল, ক্ৰিকেটৰ যিটো প্ৰচাৰ আৰু হেৰি আছিলে, তাক বন্ধ কৰিবলৈ বুলিহে মই কোচিঙৰ এটা নতুন ধাৰা আৰু নতুন ৰাস্তা এটা লৈছোঁ, য'ত ইয়াত জনসাধাৰণেও এইটো চবেই মানি লৈছে। তেওঁলোকে নিজৰ মানে ল'ৰা ছোৱালীবিলাকক আগবঢ়াইছে। এতিয়া মোৰ লগত কিমানজন ল'ৰা ছোৱালী? 35 মান ল'ৰা ছোৱালী আছে। আৰু মই অশেষ ধন্যবাদ দিব বিচাৰোঁ উত্তৰ জামুগুৰি হাইস্কুলৰ প্ৰিন্সিপাল। তেওঁলোকে এই গ্ৰাউণ্ডখন আমাৰ ক্লাবক, জামুগুৰি ক্ৰিকেট ক্লাবক সমজাইছে আৰু প্ৰশিক্ষণৰ কাৰণে আমাৰ ক্লাবক মই অকলে জড়িত নাই, গোটেই ক্লাবৰ গোটেইখিনি সদস্যখিনি যিসকলে এতিয়া জামুগুৰি বনাম বৰগাঙৰ হৈ পেলাই খেলিব, তেওঁ চবৰে ইয়াত কণ্ট্ৰিবিউট আছে। তেওঁলোকে চবেই আহে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক নতুন এটা শিক্ষা দিবলৈ মানে আগবাঢ়ি মোক সহায় কৰে। তাক লৈ মই বহুত অশেষ ধন্যবাদ দিব বিচাৰোঁ মোৰ জামুগুৰি ক্ৰিকেট ক্লাবৰ সদস্যখিনি। আৰু মোৰ ষ্টুডেণ্টবিলাকেও ভালদৰে প্ৰশিক্ষণ এতিয়া ল'বলৈ আৰম্ভ কৰিছে। হয়, আমি সংবাদ মাধ্যমত দেখিছোঁ আপোনালোকৰ ক্ৰিকেটৰ যি যাত্ৰা, তাত আমি মাজে সময়ে আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। বিভিন্ন খেলত বিশেষকৈ জামুগুৰি আপোনালোকৰ যি টিম আছে, জামুগুৰি কি টিমৰ নাম আছিলে? জামুগুৰি ক্ৰিকেট ক্লাব, আপোনালোকে জয় হোৱা দেখা পাওঁ আমি আপোনালোকৰ নিজৰ ফেচবুক পোষ্টতো আমি দেখিছোঁ। কিন্তু আমি শুনিবলৈ পাইছোঁ বহুত ল'ৰা ছোৱালীক আপুনি ড্ৰেছৰ পৰা আৰম্ভ কৰি আপোনাৰ নিজৰ খৰচেৰে কৰে, এইটো কথাটো সঁচানে? ইয়াত যিসকল অভিভাৱকে তেওঁলোকৰ সক্ষম পোৱালীবিলাকক দিবলৈ, কিট হওক বা তেনেধৰণৰ কিবা বস্তুৰ প্ৰয়োজন আছে স্পৰ্টছক লৈ পেলাই, নতুন ক্ৰিকেটক লৈ পেলাই, এই লেডাৰ বলৰ তাততো খৰচ আছে। কস্কো বলতো বেছি খৰচ নাই, 90 টকাৰ বল এটা 3 মাহলৈকে খেলি থাকক, একো এটা নহয়। কিন্তু ইয়াততো প্ৰত্যেক মেচতে বল এটা নতুনকৈও লাগিব। গতিকে মই এই যিবিলাক মেচ খেলাওঁ বা যিখিনি নতুন ষ্টুডেণ্টবিলাক আহে, যাৰ অভিভাৱকবিলাক মানে আৰ্থিক ৰূপে সফল মানে নহয়, তেওঁলোকৰ পোৱালীবিলাকক মই লৈ পেলাই ইনষ্টিটিউটটো আৰম্ভ কৰিছোঁ আৰু মই নিজেই এইবিলাক বস্তু তেওঁলোকক প্ৰভাইড কৰিছোঁ নিজৰ পইচা। হয়, এতিয়াও তেওঁলোকে মোৰে ক্লাবৰ আৰু আমাৰ গোটেই ক্লাবৰ যিসকলো সদস্যসকল আছে, তেওঁলোকে ক্লাবৰে বস্তু ইউজ কৰি আছোঁ। আৰু মই আৰু যিমান ষ্টুডেণ্ট আহিব তেনেকুৱা ধৰণৰ সৰু সৰু পোৱালীবিলাক, যাৰ ল'ৰা ছোৱালীক মা দেউতাই গোটেইখিনি কিট এৰেঞ্জ কৰি দিব নোৱাৰে, তেওঁলোকৰ কাৰণেও কোনো ধৰণৰ বিশেষ প্ৰব্লেম নহ'ব, কাৰণ মোৰ লগত ইমানখিনি মই এভেইলেবল কৰি ৰাখিছোঁ তেওঁলোকৰ প্ৰশিক্ষণৰ কাৰণে। আপুনি যদি ভিডিঅ' শোণিতপুৰৰ যিকোনো অঞ্চল, জামুগুৰি বা তেজপুৰ ইউনিভাৰ্চিটি বা ওচৰৰ খনামুখ বা বালিপাৰাৰ পৰা চাই আছে, তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালীক যদি ক্ৰিকেটক লৈ সপোন দেখিছে, তেতিয়াহ'লে আমি স্ক্ৰীণত নম্বৰ দিছোঁ, আপুনি যোগাযোগ কৰিব জামুগুৰি কোচিং চেণ্টাৰত। ইয়াৰ দ্বাৰা তেওঁলোকে আমি প্ৰত্যক্ষ কৰি আছোঁ বহুত দিনৰ পৰা। আজি আমি ভইচ অফ শোণিতপুৰ টিম ইয়াত এইকাৰণে উপস্থিত হৈছোঁ, জামুগুৰি অঞ্চলত উদীয়মান ভৱিষ্যত আমি দেখিছোঁ, যি ক্ৰিকেটক লৈ যি এটা জামুগুৰি অঞ্চলত এই জামুগুৰি কোচিং চেণ্টাৰৰ আমি আগৰ পৰা চাই আছিলোঁ। সেইকাৰণে আজি আমাৰ টিম ইয়াত আহি উপস্থিত হৈছোঁ
আহ, বাকী তেওঁলোকৰ এই যিটো উদ্দেশ্য সফল হওক তাৰে কামনা কৰিছো। যিহেতুকে আপুনি ভাৰতীয় সেনা বাহিনীৰ লগতো জড়িত আছিল, এই বিষয়ে কি ক'ব? মই 22 বছৰ ধৰি ভাৰতীয় সেনাত আছিলো যদিও মই ক্ৰিকেটটো পাহৰি যোৱা নাছিলো। সৰুৰে পৰা ক্ৰিকেট খেলি গৈছিলো আৰু লেডাৰ বলৰ তেতিয়া যুগ আছিলে। আজি 22 বছৰ পিছত যেতিয়া নিজৰ গাঁৱলৈ নিজৰ অঞ্চললৈ ঘূৰি আহিলো, দেখিছো গোটেইখিনি ইয়াত কস্কো বল টেনিছ বলৰ প্ৰভাৱ বেছি হৈছে। সেইটো মই অলপ ভাল নাপাওঁ ক্ৰিকেটটো, কাৰণ তাত ৰান এটা ল'বলৈও দৰকাৰ নপৰে যেন মই অনুভৱ কৰিছো। তাক দেখি পেলাই মই ল'ৰা ছোৱালীবিলাকৰ ষ্টেমিনা নিজৰ কেপাবিলিটিটো শ্ব' কৰিব পৰা নাই, বান্ধি থকা নিচিনা দেখিছো। সেইকাৰণে মই লেডাৰ বলটো আনিছো, যাতে দীঘলীয়া অভাৰলৈকে খেলক, 40-50 অভাৰলৈকে। আৰু নতুনকে আমাৰ ইয়াত আকৌ ক্ৰিকেটৰ ক্ৰেজ এটা আহক, চবেই শিকক। আৰু ইণ্ডিয়া এতিয়া দেখিছো গোটেইখিনি ইয়াত কস্কো বল টেনিছ বলৰ প্ৰভাৱ বেছি হৈছে। সেইটো মই অলপ ভাল নাপাওঁ ক্ৰিকেটটো, কাৰণ তাত ৰান এটা ল'বলৈও দৰকাৰ নপৰে যেন মই অনুভৱ কৰিছো। তাক দেখি পেলাই মই ল'ৰা ছোৱালীবিলাকৰ ষ্টেমিনা নিজৰ কেপাবিলিটিটো শ্ব' কৰিব পৰা নাই, বান্ধি থকা নিচিনা দেখিছো। সেইকাৰণে মই লেডাৰ বলটো আনিছো, যাতে দীঘলীয়া অভাৰলৈকে খেলক, 40-50 অভাৰলৈকে। আৰু নতুনকে আমাৰ ইয়াত আকৌ ক্ৰিকেটৰ ক্ৰেজ এটা আহক, চবেই শিকক। আৰু ইণ্ডিয়া এতিয়া জিকিছে, তাৰ পৰাও আমি শিক্ষা ল'ব পাৰো যে হাৰিয়ে জিকিছে, আজি অত বছৰ ধৰি পেলাই হাৰিছিলে। সেইকাৰণে এতিয়া যদি নতুনকৈ টিম বনাইছো, হাৰি আছো ক'ৰবাত যদি জিকিছো, তাক লৈ পেলাই প্ৰাউড ফিল কৰাও নহয়। আৰু মেইন উদ্দেশ্যটো হৈছে টেনিছ বলটো বন্ধ কৰাই ক্ৰিকেটটো, লেডাৰ বল ক্ৰিকেটটো ইয়াত আমাৰ অঞ্চলত মানে সাফল্য ৰূপে যাতে প্ৰচাৰ হওক, চবেই আঁকোৱালি লওক, তাৰ কাৰণেহে এইটো আমি হেৰি কৰিছো। বাকী মই সেনাত থাকোঁতেও মই নিজৰ ডিউটিক লৈ পেলাই মানে অলপ চিনচিয়াৰ আছো, আৰু ইয়াতো মই পোৱালীবিলাকক লৈ পেলাই চিনচিয়াৰ আছো, কাৰণ সৰু পোৱালী হয়তো কালি ইনজৰ হৈ যাব পাৰে। গতিকে মই যিমান মেক্সিমাম সময় তেওঁলোকক দিওঁ, আৰু সপ্তাহত সোমবাৰৰ পৰা লৈ পেলাই স্কুলীয়া টাইমটো তেওঁলোকৰ যাতে আৰু ক্ষতি নহয়, তাক ধ্যান ৰাখি পেলাই মই 3:30 বজাৰ পৰা 6:30লৈকে কোচিং কৰাওঁ ইয়াত। সপ্তাহত 6 দিন। 6 দিন। এইখিনিত এটা কথা উল্লেখ কৰিব লাগিব, যিহেতুকে আমি কলেজত পঢ়ি আছিলো, তেতিয়া দাদাৰ আমি ক্ৰিকেট চাইছিলো। তেওঁ ইমান লম্বা ছিক্স মাৰে আৰু ভাল স্কোৱাৰ কৰিছিলে, এইটো আমি নিজে তেওঁ খেল চাইছিলো। আৰু জামুগুৰিৰ ক্ষেত্ৰত ক্ৰিকেটৰ কথা ক'লে প্ৰথমে ভাল এজন ক্ৰিকেটাৰ বুলি ক'লে খেমৰাজানৰ কথা মনলৈ আহে। আৰু তেওঁ যিহেতুকে এতিয়া অপেনিঙত যাব, ধন্যবাদ জনাইছো আপোনাক। আৰু আপোনালোকে ভইচ অফ ক্ৰিকেট চাই থকাৰ কাৰণে ধন্যবাদ। শেষত কি কৈছে? থেংক ইউ আপোনালোক দুজনকে আৰু গোটেই টিমটোকে ইয়ালৈ অহাৰ কাৰণে। আৰু বৰগাং টিম ইতিমধ্যে পাইছেহি গ্ৰাউণ্ডত, ফিল্ডত আপুনি দেখিব পাব। তেওঁলোকে টছত হাৰি পেলাই ফিল্ডিং কৰিম বুলি ভাবিছে? মানে ফিল্ডিংটো মই দিছো আৰু আমি বেটিং লৈছো। এতিয়া আপোনালোকে খেলখনো এনজয় কৰক, অকণমান পৰিৱেশটো কেনেকুৱা হয় আপোনালোকে চাব পাৰিব। অলপ পিছতে মোৰ ষ্টুডেণ্টবিলাকো আহিব 3:30 তেওঁলোকৰ কোচিঙো আছে। আপোনালোকে ভাল পাব বুলি মই আশা কৰিলোঁ। ধন্যবাদ, শুভেচ্ছা জনাইছো।